ওয়াসাল্লাম দুনিয়া তাশরিফ আনয়ন কৰিছে সেয়েহে আজি আমি জশ্নে ঈদ মিলাদুন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উদযাপন কৰিছোঁ। সেয়েহে আজি পৃথিৱীৰ মাজত অশান্তি সৃষ্টি কৰি আছে বহুত মানুহে। সেইকাৰণে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত পৃথিৱীলৈ আহিছে শান্তি বাৰ্তা দিবৰ কাৰণে। সেয়ে আমি কামনা কৰিছোঁ গোটেই বিশ্বৰ মানুহবিলাক শান্তি থাকিব পাৰে। যদি জানিলে হয় তেতিয়াহ'লে সিহঁতে কৰিলে হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যদি সৃষ্টি নকৰিলেহেঁতেন আমি নামাজ নাপালোঁ, ৰোজা নাপালোঁ হয়, একো নাপালোঁ হয়। কিন্তু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উচিলাই আমি সকলো বস্তু পাইছোঁ, নামাজ পাইছোঁ, ৰোজা পাইছোঁ, হজ জাকাত সকলো পাইছোঁ। যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উচিলাই আল্লাহ ৰব্বুল আলামিনে গোটেই জাহান সৃষ্টি কৰিছে। আমি এইটো ভাবোঁ তাৰমানে গোটেই মানুহ মিলি জুলি যাতে ঈদে মিলাদুন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। নগৰ উত্তৰ বহু মছজিদ আছে, বহুত মাদ্ৰাছা আছে, আমি ক'তো দেখা পোৱা নাই। একমাত্ৰ দেখা পাইছোঁ জুৰীয়া বৰুণগুৰিত। আপুনি যিসকলে পাতা নাই সিসকলক কি আহ্বান জনাব? যে আল্লাহ ৰব্বুল আলামিনে কৈ আছে ইজা জুকিৰতু জুকিৰতা মাই, যে জায়গাত আল্লাহ রব্বুল আলমিনের জিকির হয় সেই জায়গাত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জিকিৰ হয়। সেইকাৰণে আমি সকলো কামনা কৰিছোঁ যে সিহঁতে অকণমান কিতাপ পঢ়িব লাগে, কোৰাণ হাদিছ পঢ়িব লাগে। সিহঁতে নিশ্চয় বুজি নাপায়, যদি বুজি পালে হয় সিহঁতে কৰিলে হয়। যে আল্লাহ ৰব্বুল আলমিনে নিজে কি কৰিছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰশংসা কৰিছে। আল্লাহ ৰব্বুল আলমিনে কৈ আছে ওয়াৰাফা'না লাকা যিকৰাক, যে আল্লাহ ৰব্বুল আলমিনে কৈছে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মান আল্লাহ ৰব্বুল আলমিনে কি কৰিছে, বুলন্দৱালা কৰিছে। সুবহানাল্লাহ। সেয়েহে আমি সকলোৱে আমি ভাবোঁ যে একেলগে হৈ শান্তিৰ মিছিল ঈদে মিলাদুন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যাতে উদযাপন কৰিব। দেখা গৈছে তাৰমানে আগৰ দিনতো গোটেই মানুহ কৰিছিলে ফাতিহা 10 দশম, সিহঁতে নকৰে আৰু। সিহঁতে যিটো মই ভাবোঁ তাৰমানে সিহঁতে ভালদৰে কিতাপ পঢ়িব লাগে। তিৰমিজি শৰীফত আহিছে ঈদে মিলাদুন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিষয়তে আহিছে, মিলাদুন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিষয়ে আহিছে, ভাৱটো আহিছে, পৰিচ্ছেদটো আহিছে, বাবু মা জাফি মৌলিদিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বুলি উল্লেখ আছে। সেয়েহে আমি কওঁ যে সিহঁতে তিৰমিজি শৰীফটো অকণমান ভালদৰে পঢ়িলে সিহঁতে বুজি পাব। এইখিনিতে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, তো ৰাইজৰ মাজত আলোচনা হৈ থাকে যে বেলেগ বেলেগ সমাজৰ তুলনাত আপোনালোকৰ সমাজৰ কিছু নিয়ম নীতি বেলেগ, যেনেকৈ আপোনালোকে জিকিৰ কৰে, কিছুমান বাহিৰৰ পৰা মানুহ আনে, বহুত মানুহ গোট খায় জিকিৰ কৰে, কিছুমান নিয়ম নীতি কৰে, এইবিলাক একো বেলেগ সমাজত দেখা নাযায়। কি ক'ব, কি মেছেজ দিব আপোনালোকৰ? তাৰমানে সিহঁতৰ লগত নিমিলিব, আগৰ পৰা নিমিলা নাই। আচ্ছা, মই ভাবোঁ আজিৰ পৰা আজি কৈ আছোঁ সিহঁতে আমাৰ লগত বহিব লাগে। বহিলে আমি কৈ দিলোঁ হয় এইটো হাদিছত আছে বা কোৰাণ শৰীফত আছে, সেইটো বহা নাই। একাংশ আপোনালোকে কয় যে আপোনালোকে বন্ধ সমাজ, এইবিলাক নাই, সিহঁতে বুজি পোৱা নাই। যদি বুজি পালে হয় আহলুছ সুন্নাহ ওয়াল জামাতৰ মাজত কিমান ডাঙৰ ডাঙৰ আলিম আছে, সিহঁতৰ লগত বহিব লাগে বা আমাৰ লগত বহিব লাগে, সেইটো নবহে। আৰু সিহঁতে কৈ আছে মাজাৰত আপোনালোকে হেৰি কৰে, কিবা মমবাতি দিয়ে। আমি একো নকৰোঁ, আমি মাজাৰত জিয়াৰত কৰে আৰু মাজাৰৰ ওচৰত গৈ কিছুমানে ভক্তি কৰে, সেইবিলাক আমি নকৰোঁ, সেইবিলাক আমি নিজে মানা কৰোঁ। একচুৱেলি আপোনালোক সিহঁতৰ তুলনাত আপোনালোক কি বেলেগ কিবা বেলেগ কিবা কৰে? আহলুছ সুন্নাহ ওয়াল জামাতৰ আলিম উলামাসকলে গোটেই মানা কৰি আছে। সিহঁতে যি কৰি আছে সেইটো নাজানো মই, কিন্তু আমাৰ সমাজৰ মানুহ বা আহলুছ সুন্নাহ ওয়াল জামাতৰ জিকিৰটো পাতে না, জিকিৰটো কোৰাণ শৰীফত আহিছে, জিকিৰটো কৰিব লাগিব। আপোনালোকে আল্লাহ ৰাব্বুল আলামিন কোৰাণ শৰীফত বাৰ জিকিৰৰ বিষয়ে কৈ আছে, তোমালোকে মোৰ জিকিৰ কৰা। কিন্তু যেটো কবৰস্থানত মমবাতি দিয়া বা আমি নাম নমতাম, মমবাতি জ্বলা আগৰবৰ্তী একাংশ এতিয়াও কৰি আছে, সিহঁতক কি আহ্বান জনাব? বুজি পোৱা নাই, সিহঁতে বুজাব লাগিব আলিমৰ মাজত। ঠিক আছে, ধন্যবাদ থাকিল আপোনালৈ।